সুৰক্ষা জীৱন ৰক্ষা এই শ্লোগানেৰে আমি মাহজোৰা কাৰ্যসূচী যোৱা 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰিছিলো কামৰূপ জিলাত পথ সুৰক্ষা সজাগতা। আৰু আজি 31 তাৰিখে এই সজাগতাৰ মাহটোৰ আজি শেষ পৰ্যায়। আজি ইয়াৰ পৰা এটা বাইক ৰেলী অনুষ্ঠিত হ'ব আমিনগাঁৱৰ পৰা। কিন্তু কথা হ'ল আমি এইটোৱে ক'বলগীয়া আৰু সকলোকে আমি এইটোৱে বুজাব খুজিছো যে পথ সুৰক্ষা অকল যে আমি এমাহজোৰা কাৰ্যসূচী কৰিছো তেনেকুৱা নহয়। এই সুৰক্ষা সজাগতা আচলতে গোটেই বছৰটোৱে আমাৰ চলি থাকিব। আমি অকল জানুৱাৰীয়ে নহয় ডিচেম্বৰলৈকে আমি সজাগ হ'ব লাগিব আৰু সকলোকে সজাগ কৰিব লাগিব যাতে দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পায়। বিগত বছৰত আমি দেখিছো আগৰ তুলনাত কামৰূপ জিলাত পথ দুৰ্ঘটনাৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস হৈছে। আৰু আগতে যেনেকে কামৰূপ জিলা প্ৰায় 5খনমান দুৰ্ঘটনা প্ৰবল জিলাৰ ভিতৰত আছিল, বৰ্তমান কামৰূপ জিলা অন্তত তাতকৈ আমি তলত কৰিব পাৰিছো কিছু পৰিমাণে। তাৰ কাৰণে হয়তো এই পথ সুৰক্ষাৰ লগত নিয়োজিত সকলোৱে ধন্যবাদৰ পাত্ৰ। কিন্তু তাৰ তুলনাত আমি ভাবিব লাগিব যে আৰু যাতে হ্ৰাস হয়। এই বিগত মাহত এই মাহটোতেই আমি যদি চাওঁ জানুৱাৰী মাহত কিছু পৰিমাণে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। গতিকে আমি এতিয়া এইটো আটাইখিনি আমি পঢ়িয়াই চাব লাগিব, পৰ্যালোচনা কৰিব লাগিব যে দুৰ্ঘটনাৰ হাৰ আমি কেনেকে কমাব পাৰো। সকলো শ্ৰেণীৰ ৰাইজক, বিশেষকৈ 4চকীয়া বাহন 2চকীয়া বাহন চলোৱা চালকসকলক আমি কেনেকে সজাগ কৰিব পাৰো আৰু তেওঁলোকে কেনেকে নিজৰ নিৰাপত্তা বা নিজৰ সুৰক্ষা তেওঁলোকে নিজে সুনিশ্চিত কৰে, সেইটো আমাৰ আটাইতকৈ ডাঙৰ কথা। তাতে আমি তৎপৰ হ'ব লাগিব আৰু আমি এইটোৱে আশা কৰিম যে আমাৰ সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত অন্তত পথ সুৰক্ষা ক্ষেত্ৰত আমি যথেষ্ট ভালদৰে সতৰ্কমূলকভাৱে আমি আগবাঢ়িব পাৰিম আৰু সকলোকে সুৰক্ষা দিবলৈ আৰু সকলোৱে নিজে সুৰক্ষা ল'বলৈ সক্ষম। ৰোড সেফটি মান্থ যোনটো আমাৰ 1 জানুৱাৰীৰ পৰা আজি আমাৰ অন্তিম দিন 31 জানুৱাৰীলৈ যোনটো এইবাৰ গোটেই দেশজুৰি আমাৰ এইবাৰ অৰ্গেনাইজ কৰা হৈছে। আনবাৰ আমি আগৰ বছৰৰ যোৰা আমি কি কৰোঁ যে এটা সপ্তাহ লোৱা যায়, ৰোড সেফটি উইক বুলি কওঁ, যোনটো আমি অসমত লৈ পেলাই আমি অন্যান্য আমাৰ বেলেগ ৰাজ্যতো লোৱা হয় সেই কাৰ্যসূচী। এইবাৰ গোটেই মাহজোৰা লোৱা হ'ল। তাতে আমাৰ অসমৰ লগত আমাৰ কামৰূপ জিলাতো বিভিন্ন আমাৰ ৰোড সেফটিৰ ওপৰত বিভিন্ন আমাৰ চেমিনাৰ হওক বা আমাৰ কিছুমান টপিক লৈ বিভিন্ন কলেজত আমি ইনক্লুডিং এডুকেশ্যন ইনষ্টিটিউট প্লাছ আমি কলেজেছ আমি কেইদিনমান আগতে আমি নেহেৰু যুৱা কেন্দ্ৰৰ লগত মিলি পেলাই আমি SBMS কলেজ শুৱালকুছিতো এটা ৰোড সেফটিৰ ওপৰত আমি সজাগতা সভা এটা মানে অনুষ্ঠান কৰিছিলোঁ। নেক্সট তাৰ উপৰি আমি বাটৰ নাটো কৰিছোঁ। তাৰপিছত আমাৰ আপোনালোকে জানে যে এইবাৰ আমাৰ যোনটো গণৰাজ্য দিৱস হৈ গ'ল, তাতে ৰোড সেফটিৰ ওপৰত আমাৰ এইবাৰ মিমি শ্ব' হৈছিলে। তাৰ ওপৰত আমাৰ বিভিন্ন কিছুমান কাৰ্যসূচী এইবাৰ আমি লোৱা হ'ল। আজি অলপ আগতে আমাৰ দ্বিতীয় চাহাবে যোনটো কথা ক'লে যে সেই ৰোড সেফটিৰ প্ৰথম দিনাখনো আমাৰ যেতিয়া বিগিনিং হৈছিলে তেতিয়াও এটা আমাৰ বাইক ৰেলী এটা আমাৰ অৰ্গেনাইজ কৰা হৈছিলে একে আমাৰ স্থানৰ পৰা। আজি আমাৰ অন্তিম দিনাখনো এটা আমাৰ বাইক ৰেলী আজি আমাৰ ইয়াত কৰা হ'ল। এই বাইক ৰেলীটোৰ মেইন উদ্দেশ্য হ'ল কি মানুহক সজাগতা কৰা যে এই অঞ্চলৰ যিখিনি আমাৰ হাইৱে যিবিলাক আমাৰ আগতে বহুত এক্সিডেণ্ট হৈ আছিলে। যোৱা বছৰ আমাৰ 2024 চনৰ যোনটো আমাৰ ষ্টেটিষ্টিক্স আছে সেইমতে আমাৰ এইবাৰ এক্সিডেণ্ট বহুত মানে আগৰ বছৰতকৈ মানে বহুত কমিছে মানে। আৰু এইবাৰো আমাৰ সেইটোৱে লক্ষ্য থাকিব যে 2025 চনতো যিমান মানে আমাৰ দুৰ্ঘটনা হয় হাইৱেত মানে মেইনলি হেলমেট নিপিন্ধাৰ কাৰণে বা গাড়ী দ্ৰুতগতিত চলোৱাৰ কাৰণে সেইবিলাকৰ ওপৰত আমি যিমানখিনি নিয়ন্ত্ৰণ কৰিব পাৰোঁ তাৰ ওপৰত আমি ব্যৱস্থা লৈ আছোঁ আৰু আগন্তুক দিনতো লোৱা হ'ব। আৰু আমাৰ প্ৰত্যেক মাহে ডিষ্ট্ৰিক্ট ৰোড সেফটি কমিটিৰ মিটিং আমি অৰ্গেনাইজ কৰি আছোঁ। যোৱা 2 মাহত আমি চান্দুবি ৰাস্তাত যোনটো আমাৰ মিৰ্জা চান্দুবি যোনটো পথ আছে তাতে আমি অৰ্গেনাইজ কৰিলোঁ। আৰু যোৱা মাহৰ যোনটো আমাৰ প্ৰগ্ৰেম আছিলে এইটো আমাৰ এতিয়া চাউথ বেংকত যোনটো আমাৰ এতিয়া হাইৱে বনাই আছে NHIDCLৰ আণ্ডাৰত, তাতে আমি 6 গাঁৱৰ হাইৱে ওপৰতে আমি ৰোড সেফটিৰ মিটিং অৰ্গেনাইজ কৰিলোঁ।